নমস্কাৰ। গ্ৰীষ্ম বন্ধ শেষ হ'বলৈ মাজত এটা দিন বাকী আছে। 1 আগষ্টৰ পৰা বিদ্যালয়ত পাঠদান আৰম্ভ হ'ব আৰু 1 আগষ্টৰ পৰা বিদ্যালয়সমূহৰ পাঠদান মৰ্ণিং স্কুল হ'ব নে নৰ্মেল স্কুল টাইমিং মতে হ'ব, এই সময়সূচীৰ নিৰ্দেশনা বিভিন্ন জিলাৰ পৰা প্ৰকাশ পাইছে। সেই সম্পৰ্কে আজি ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকক। কোনখন জিলাত কোনটো সময়ত পাঠদান হ'ব, মৰ্ণিং হ'ব নে নৰ্মেল টাইমিঙত হ'ব, আপোনালোকক জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব। চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰথমতে আপোনালোকক মই স্ক্ৰীণত দেখুৱাই আছোঁ বঙাইগাঁও জিলাৰ ইনস্পেক্টৰ অফ স্কুলছৰ ফালৰ পৰা এই অৰ্ডাৰটো প্ৰকাশ পাইছে আৰু বঙাইগাঁও জিলাত স্কুল টাইমিং একাডেমিক কেলেণ্ডাৰ মতে নৰ্মেল স্কুল টাইমিং ৰিজিউম কৰিব দিছে 1 আগষ্টৰ পৰা আৰু যি মৰ্ণিং স্কুল আছিলে সেই মৰ্ণিং স্কুল কেঞ্চেল কৰা হৈছে। গতিকে ষ্ট্ৰিক্টলি মানি চলিব দিছে নৰ্মেল স্কুল টাইমিঙক সকলো শিক্ষক আৰু কৰ্মচাৰী। এতিয়া মই আপোনালোকৰ স্ক্ৰীণত দেখুৱাই আছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা প্ৰকাশ পোৱা নিৰ্দেশনা আৰু ধুবুৰী ডিষ্ট্ৰিক্টত যি আগৰ নিৰ্দেশনা প্ৰকাশ পাইছিল সেইখিনি কেঞ্চেল কৰা হৈছে আৰু 1 আগষ্টৰ পৰা ধুবুৰী জিলাৰ স্কুলবিলাক অৰিজিনেল ৰেগুলাৰ টাইমিং মতে ফাংচন কৰিব বুলি ইয়াত উল্লেখ কৰিছে। গতিকে চবেই যাতে চেম নোট কৰি লয় কথাখিনি আৰু ষ্ট্ৰিক্টলি ৰেগুলাৰ চিডিউল মানি চলে শিক্ষক কৰ্মচাৰী প্ৰধান শিক্ষক সকলোৱে, সেই সম্পৰ্কে এই নিৰ্দেশনাটি ধুবুৰী ইনস্পেক্টৰ অফ স্কুলছৰ ফালৰ পৰা প্ৰকাশ পাইছে। এতিয়া আপোনালোকক স্ক্ৰীণত মই গোলাঘাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা প্ৰকাশ পোৱা নিৰ্দেশনাটো দেখিছোঁ আৰু এই নিৰ্দেশনাটো টাইমিংছবিলাক ৰিচিডিউল কৰিছে 1 আগষ্টৰ পৰা। মানে তাৰ আগতে মৰ্ণিং স্কুল আছিলে কিন্তু 1 আগষ্টত গৰম বন্ধ খোলাৰ পৰা নৰ্মেল টাইমিঙৰ কথা উল্লেখ কৰিছে আৰু লৱাৰ প্ৰাইমেৰী স্কুল 9টা বজাৰ পৰা 1:55 PM লৈকে নিউ টাইমিং দিছে। মিডল ইংলিছ বা আপাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত 9টাৰ পৰা 2:45 PM লৈকে দিছে আৰু হাই বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত 9টাৰ পৰা 3:25 অৰ্থাৎ 3:25 স্কুল টাইমিং দিছে আৰু ইমিডিয়েট এফেক্ট হোৱাকৈ 1 আগষ্টৰ পৰা এই টাইমিং বলবৎ হ'ব আৰু অন্য কিবা অৰ্ডাৰ নিদিয়ালৈকে, অৰ্থাৎ আকৌ যদি কিবা কাৰণে চেঞ্জ কৰে সেই চেঞ্জ নকৰালৈকে এই অৰ্ডাৰটো বলবৎ থাকিব বুলি ডিষ্ট্ৰিক্ট লিমিটেড এডুকেশ্যন অফিচাৰ কাম ইনস্পেক্টৰ অফ স্কুলছ গোলাঘাটৰ ফালৰ পৰা এই নিৰ্দেশটো প্ৰকাশ পাইছে। এতিয়া স্ক্ৰীণত মই আপোনালোকক নগাঁও জিলাৰ ফালৰ পৰা প্ৰকাশ পোৱা নিৰ্দেশনটো দেখুৱাব বিচাৰিছোঁ। 25 জুলাই তাৰিখে প্ৰকাশ পাইছিলে আৰু নগাঁও জিলাৰ সকলো চৰকাৰী প্ৰাদেশিকৃত আৰু ব্যক্তিগত খণ্ড বিদ্যালয়বিলাকক নৰ্মেল স্কুল টাইমিং একাডেমিক কেলেণ্ডাৰ মতে নৰ্মেল স্কুল টাইমিঙলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ সকলো ষ্টুডেণ্ট টিচাৰ নন টিচিং ষ্টাফক এই আদেশটো মানিব দিছে আৰু তেওঁলোকে পুৱা 9 বজাৰ পৰা যোনটো নৰ্মেল স্কুল টাইমিং হয় বিদ্যালয় যাতে খোলে আৰু নৰ্মেল আমাৰ চিডিউল বা ৰুটিন মতে যিমান টাইমলৈকে স্কুল চলিব লাগে সেইমতে চলিব বুলি এই নিৰ্দেশনাটোত উল্লেখ কৰিছে আৰু 1 আগষ্টৰ পৰা নিৰ্দেশনাটি বলবৎ হ'ব বুলি নগাঁও জিলাৰ ইনস্পেক্টৰ অফ স্কুলছৰ কাম DO তেখেতৰ ফালৰ পৰা এই নিৰ্দেশনাটি প্ৰকাশ পাইছে। এতিয়া আপোনালোকক মই কামৰূপ মেট্ৰ'ৰ ফালৰ পৰা যি নিৰ্দেশনা প্ৰকাশ পাইছে সেইটো দেখুৱাই আছোঁ। কামৰূপ মেট্ৰ'ৰ কিন্তু স্কুল টাইমিং ৰিমেইন ছেইম হ'ব। আগৰ অৰ্ডাৰটো যোনটো 10 জুন তাৰিখে মৰ্ণিং স্কুলৰ অৰ্ডাৰ প্ৰকাশ পাইছিলে সেইটোৰ লগত ছেইম থাকিব বুলি উল্লেখ কৰিছে 1 আগষ্টৰ পৰা বলবৎ হোৱাকৈ, অৰ্থাৎ মৰ্ণিং স্কুল চলিব 7:30 বজাৰ পৰা যি স্কুল আছে। কিন্তু ইয়াত এটা চেঞ্জ কৰিছে, সেইটো হ'ল বাকী LP আৰু ME ক্ষেত্ৰত আগৰ অৰ্ডাৰটোৰ মতে 11:30 আৰু 12 বজাত বিদ্যালয় ছুটি হ'ব, 7:30 বজাত আৰম্ভ হৈ পেলাই। কিন্তু আমাৰ যি SS আৰু হায়াৰ ছেকেণ্ডেৰী আছে, হাই স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী আছে, তেওঁলোকৰ ক্ষেত্ৰত হাফ এন আৱাৰ এক্সটেণ্ড কৰি দিয়া হৈছে স্কুল টাইমিংটো ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ আগতে 12:30 বজাত ছুটি হৈছিলে, 7:30 বজাত আৰম্ভ হৈ পেলাই, কিন্তু এতিয়া 7:30 বজাৰ পৰা 1 বজালৈকে বিদ্যালয় হাই স্কুলৰ বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ মানে অৰ্থাৎ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত টাইমিংটো 1 বজালৈ বঢ়াই দিয়া হৈছে। গতিকে এইখিনি খবৰ এতিয়ালৈকে মোৰ হাতত আহি পৰিছেহি আৰু ইয়াৰ বাদেও অইন কোনোবা জিলাত যদি এনেধৰণৰ স্কুল টাইমিঙৰ কিবা নটিফিকেশ্যন প্ৰকাশ পাইছে তাক কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব, যাতে সকলো শিক্ষক কৰ্মচাৰী অভিভাৱকসকল উপকৃত হয়। আৰু কোনোবা জিলাত যদি 31 জুলাইলৈকে কোনো ধৰণৰ কোনো নটিফিকেশ্যন প্ৰকাশ নাপায়, অৰ্থাৎ কোনো নিৰ্দেশনা প্ৰকাশ নাপায় যে 1 আগষ্টৰ পৰা বিদ্যালয়ৰ টাইমিং কি হ'ব, তেতিয়াহ'লে সেই বিদ্যালয়খনৰ টাইমিং 30 জুন তাৰিখে যোনটো টাইমিং আছে, অৰ্থাৎ গৰম বন্ধ দিয়াৰ আগদিনাখন বা গৰম বন্ধ ঘোষণা কৰাৰ দিনাখন স্কুলৰ টাইমিং যোনটো আছিল, যদি মৰ্ণিং স্কুল আছিলে সেই জিলাত তেতিয়াহ'লে 1 আগষ্টতো মৰ্ণিং স্কুল হ'ব আৰু যদি নৰ্মেল টাইমিঙৰ স্কুল আছিল 9 বজাৰ পৰা স্কুল বহিছিলে 30 জুন তাৰিখে, তেতিয়াহ'লে 1 আগষ্টতো নৰ্মেল স্কুল টাইমিঙে হ'ব, যদিহে জিলাখনৰ ফালৰ পৰা কোনো নিৰ্দেশনা
বা কোনো নটিফিকেশ্যন এই সংক্ৰান্তত প্ৰকাশ নাপায় গতিকে আপোনাৰ জিলাখনৰ যদি এনেধৰণৰ নটিফিকেশ্যন প্ৰকাশ পাইছে তেন্তে কমেণ্ট ছেকশ্যনত জনাব আৰু যদি প্ৰকাশ পোৱা নাই তেতিয়াহ'লে আপোনাৰ জিলাখনৰ স্কুল টাইমিং 30 জুন তাৰিখে যোনটো টাইমিং আছিলে সেই টাইমিংটোৱে হ'ব ধন্যবাদ